আজমল চাহাব এজন সন্ত্ৰাসবাদীৰ পিতৃ। কিয় জানে? বিগত বছৰত প্ৰায় 65 crore আহিছে ফৰেন ফাণ্ড FCR ভাইলেশ্যন হৈছে। সেইটো মই আপোনালোকক কৈ দিওঁ, আপোনালোকে শুনি আচৰিব। তাৰপিছত ক'ব যে সত্যৰঞ্জন বৰা প্ৰকৃততে সঁচা নে মিছা। লাগিলে আপোনালোকৰ হোৱাটছআপতো মই দি দিম ডিটেইলছটো। এইটো হৈছে লিগেল ৰাইটছ অবজাৰভেটৰী বুলি এখন নেশ্যনেল ফৰাম এখন আছে, আপোনালোকে তাত চালে পাব। তাত কি কৈছে? FCR ভাইলেশ্যন কৰিছে কোনে? আজমল ফাউণ্ডেশ্যন, বদৰুদ্দিন আজমলৰ 69.55 crore পইচা আহিছিল ইৰিগেশ্যন। তেওঁ তাৰ কেৱল খৰচ কৰিছে 2.05 crore আৰু বাকীখিনি তেওঁ এণ্টি হিন্দু এক্টিভিটিত, ইছলামিক এক্টিভিটিত খৰচ কৰিছে। আৰু মই কিয় নক'ম তেতিয়াহ'লে তেনে প্ৰেক্ষাপটত? এখন পাকিস্তান, এখন বাংলাদেশ নেকি? যদি আমি ভাৰতীয় হয়, যদি আমি ভাৰতৰ কথা কৈছোঁ, যিখন জাতীয় পতাকাক আমি ৰাষ্ট্ৰীয় পতাকা 15 আগষ্ট 26 জানুৱাৰীত উত্তোলন কৰোঁ, সেইখনক জাতীয় পতাকা বুলি কওঁ। সেইখন কোনটো জাতিৰ পতাকা? অসমীয়া, বঙালী, বিহাৰী, হিন্দু, মুছলমানৰ কোনটো? কাক প্ৰতিনিধিত্ব কৰে? সেই জাতিটো কি তেতিয়াহ'লে? সেই জাতিটো ভাৰতীয় হ'ব লাগিব নহয়? তো ভাৰতীয় সভ্যতা সংস্কৃতি, হিন্দু সভ্যতা সংস্কৃতি। এতিয়া কোনোবাই আমাক আৰু কয় যে, কোনোবাই আমাক কি বুলি কয় যে হিন্দু সভ্যতাটো বেলেগে দিয়া, বিদেশীয়ে দিয়া, সিন্ধু নদীৰ পাৰত থকাখিনি। কিন্তু আমাৰ হিন্দু সমাজৰ সীমাবদ্ধতাও আছিলে, নথকা নহয়। কিন্তু বাহব্য পুৰাণ, আদি পুৰাণ যিখন ব্যাসদেৱে লিখিছিলে, সেই পুৰাণৰ উল্লেখো নাই। সেই পুৰাণৰ 4ৰ্থ মণ্ডলৰ প্ৰথম শ্লোকটোক লিখি থোৱা আছে, 4ৰ্থ মণ্ডলত লিখি থোৱা আছে কি বুলি? হিমালয় সামৰ্থ্য জব হিন্দু স্বৰূপৰম। বুজি পাইছেনে? নং দেৱনিমিতং দেশং হিন্দুস্থানং প্ৰচখ্যানে। বেদব্যাসে বাহব্য পুৰাণৰ 4ৰ্থ মণ্ডলৰ প্ৰথম শ্লোকত এই শ্লোকটো লিখি থৈ গৈছে। হিন্দুস্থান তেতিয়াই হিমালয় চাৰিওফালে যিখিনি আছে আৱৰি, যিখন কোনো দেৱতাই সৃষ্টি কৰা ভূমি নহয়, যাক আমি চকুৰে দেখি আছোঁ, সেইখনেই হিন্দুস্থান। কোনে আমাক শিকালে? সিন্ধু নদীৰ পাৰত থকাখিনি হিন্দু ক'ব নোৱাৰি, হিন্দু ক'ব নোৱাৰি। হিন্দু ক'লে আমাক কোনে নষ্ট কৰিলে? বামপন্থীসকলে, যাৰ মগজু বাহিৰত, যাৰ আত্মা বাহিৰত। আজমলৰ প্ৰসংগটো কওঁ। আজমলক যে 69.55 crore ফাণ্ডিং আহিছিলে, তাৰ প্ৰথম ফাণ্ডিংটো আহিছে ক'ৰ পৰা জানে? আল ইমদাদ ফাউণ্ডেশ্যন UK। আৰু সেইটো কাৰ লগত জড়িত জানেনে? মই পঢ়ি দিছোঁ, শুনিব। ইজ ডিৰেক্টলি আজমল ডোনাৰ আল ইমদাদ ফাউণ্ডেশ্যন UK ইজ ডিৰেক্টলি লিংক টু পেলেষ্টিনিয়ান ইণ্টিফাডা স্পেয়াৰ হেডিং টেৰৰ গ্ৰুপ হামাছ, হুইচ ফাইনেন্স নিউমাৰাছ ছুইচাইড বম্বিং ইন পেলেষ্টাইন এগেইনষ্ট ইজৰাইল। ফাৰ্ষ্ট ডোনাৰ আজমল ফাউণ্ডেশ্যনৰ। ছেকেণ্ড, আৰু সেই একেটা হামাছক কি কৈছে? অষ্ট্ৰেলিয়ান পাৰ্লিয়ামেণ্টৰ ষ্টেণ্ডিং কমিটিয়ে তেওঁলোকক এই টেৰৰিষ্ট গ্ৰুপৰ লগত লিংক আছে বুলি নটিফাই কৰি থৈছে। ডোনাৰ 2 উম্মাহ ৱেলফেয়াৰ ট্ৰাষ্ট অফ ইউনাইটেড কিংডম, তেওঁলোকক কি বুলি কৈছে? ইজ একিউজড অফ মানি লণ্ডাৰিং এণ্ড টেৰৰ ফাইনেন্সিং। আৰু তেওঁলোকক কোনে কৰি থৈছে জানে? আইডেণ্টিফাই কৰি থৈছে। দ্য উম্মাহ ৱেলফেয়াৰ ট্ৰাষ্ট UK based which has been designated as a terrorist entity by the US Treasury. This is the second donor of Azmol Foundation. আৰু তুৰ্কী বেছ আজমল ডোনাৰ, তুৰ্কীত থকা এজন হ'ল IHH ইনচানি ইয়াৰ্ডিম ৱাকফি। তাৰ সম্পূৰ্ণ নামটো হ'ল ফাউণ্ডেশ্যন ফৰ হিউমেন ৰাইটছ এণ্ড ফ্ৰীডম এণ্ড হিউমেনিটেৰিয়ান ৰিলিফ। ইজ ফ্লেগড বাই মেনি গভৰ্ণমেণ্ট এজেঞ্চিজ ফ্ৰম এক্ৰছ দ্য ৱৰ্ল্ড, থিংক টেংকছ এণ্ড মিডিয়া হাউচেছ ফৰ ইটছ ডিৰেক্ট লিংক উইথ অল কায়দা। আজমল ইনচানি ইয়াৰ্ডিম ৱাকফি। তাৰ এই ISH হ'ল ফাউণ্ডেশ্যন ফৰ হিউমেন ৰাইটছ এণ্ড ফ্ৰীডমছ এণ্ড হিউমেনিটেৰিয়ান ৰিলিফ। তাৰ 5 নম্বৰ তেওঁ ডোনাৰ হ'ল মুছলিম এইড UK। এতিয়া মই বেয়া নাপাব দেই, মই মুছলিম এইড UK বুলি কৈছোঁ বা মই মুছলমান বুলি কৈছোঁ। মই কিয় নক'ম আপোনালোকে ইয়াৰ পিছত এনালাইচিছ কৰি থাকিব। মুছলিম এইড UK ইজ কানেকশ্যনছ উইথ কাশ্মীৰী টেৰৰ গ্ৰুপ হিজাবুল মুজাহিদিন। দিছ ইজ দ্য 5th ডোনাৰ অফ বদৰুদ্দিন আজমল ফাউণ্ডেশ্যন। মোৰ কথা নহয়, কি কৈছোঁ আপোনাক? লিগেল ৰাইটছ অবজাৰভেটৰী নামৰ নেশ্যনেল ফৰাম যিখন আছে, তেওঁলোকৰ ৰিপৰ্ট লাগিলে মই আপোনালোকক পঠিয়াই দিম হোৱাটছআপত, যাক মই যাৰ নাম্বাৰ আছে, আপোনালোকে চাই ল'ব সেইখিনি। তাৰপিছত
Muslim Aid UK is also in direct connection with Kashmir terror group Hizbul Mujahideen. এইটো আমাৰ আছামিজ নিউজ পেপাৰ চেণ্টিনেলেও এটা সময়ত লিখি থৈ গৈছে আছামিজ নিউজ পেপাৰ দ্য চেণ্টিনেল হেজ ইলাবৰেটলি ৰিপৰ্টেড এবাউট মুছলিম এইড UK এণ্ড ইটছ ডাৰ্টি টেৰৰ এটাক্স এতিয়া কওক বদৰুদ্দিন আজমল সন্ত্ৰাসবাদী পিতৃ নহয় অসমত বদৰুদ্দিন আজমলৰ দৰে বা AIDFৰ নিচিনা আমছুৰ নিচিনা যিমানবোৰ ইছলামিক সংগঠন আছে আৰ দে নট কানেক্টেড টু দিছ ডনাৰ্ছ তেওঁলোকে সন্ত্ৰাস বিয়পাই থকা নাই মোক কোনোবাই ক'ব খোজে শিৱসাগৰ সম্প্ৰীতি আছে পৃথিৱীত অশান্ত কৰিব সেইটো চৰকাৰৰ কথা মই প্ৰশ্নটো আনিছোঁ কৰিব কাৰণ মোৰ মাটি চৰকাৰৰ মাটি প্ৰকৃতি কাৰণ মই হিন্দু সভ্যতা সংস্কৃতিৰ কথা যেতিয়া কৈছোঁ মই মাটি পানী বায়ু চবৰে কথা ক'ব লাগিব অগ্নিৰ কথাও ক'ব লাগিব কাৰণ হিন্দু ধৰ্মত প্ৰকৃতি পূজাৰ কথা আছে হিন্দু ধৰ্মত প্ৰকৃতি সংৰক্ষণৰ কথা আছে তো মোক প্ৰকৃতি সংৰক্ষণ ক'ব লাগিব প্ৰকৃতিৰ বিষয়ে আহিব লাগিব কাৰণ মই দেখিছোঁ আইতাই ৰাতি পেলনীয়া ভাতখিনি থৈ দিছিলে চৰুত যে বাহিৰৰ কিবা জীৱ জন্তু আহি খাব আজিকালিতো আমি নকৰোঁ প্ৰকৃতিৰ কথা কেয়াৰে নকৰোঁ সেইকাৰণে মই প্ৰকৃতিৰ কথা কওঁতেও আকৌ আপুনি প্ৰশ্ন কৰিছে হিন্দু নে মুছলমান মানে মইতো কোৱাই নাই তাত মইতো কোৱাই নাই বাকী কওক আৰু কি সুধিব পটাখিনি আগৰ টাইমলৈ যে দিছিলে যে কিন্তু প্ৰায় যিখিনি গম পাইছোঁ যে তাত 1927 চনৰ 32 চনৰ ৰঙা পটাই আছে গোটেইখিনি সেইটো চৰকাৰে বিবেচনা কৰিব বেদখল মুক্ত কৰিছে চৰকাৰে উচ্ছেদ কৰিছে তাৰমানে নিশ্চয় তাত খেলি মেলি আছে আমি বিষয়টো আনিছিলোঁ আনোতে একাংশ ৰাইজে বেয়া পালে তাত মোৰ ক'বলগীয়া নাই কাৰণ আমি বিষয় দেখিছোঁতো মই কৈছোঁ আজিও মই ক'ম ইয়াৰ পিছতো কোনোবাই ভাল পাবতো পাব বেয়া পাবতো পাব ৰাষ্ট্ৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছে অসাংবিধানিক কাম কৰিছে গতিকে আপুনি ক'ব নেকি যে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ইণ্টেলিজেঞ্চ ফেইলাৰ আৰু আপুনি এইটো সন্দৰ্ভত শিৱসাগৰত আহিছে যেতিয়া এটা কেছ ৰেজিষ্টাৰ কৰিব নেকি কেছ এটা দিব নেকি বদৰুদ্দিন আজমলৰ বিৰুদ্ধে বদৰুদ্দিন আজমলৰ এই গোটেই যিখিনি তথ্য মোৰ হাতত আছে এইখিনি তথ্য দি মই শিৱসাগৰত নিদিওঁ কাৰণ মই শিৱসাগৰত দিলে মই আহি থাকিব লাগিব নহয় যিহেতু মোৰ বেছ গুৱাহাটীত মই নিশ্চয় এইটোৰ ওপৰত বেছ কৰি মই গুৱাহাটীত এটা কেছ দিম আপুনি মোৰ ভিতৰৰ কথাটো উলিয়াই ল'লে হয় আপুনি উলিয়াই ল'লে দেখিছে মই নিশ্চয় এইটো বিষয়ত মই আনিম কাৰণ মই যেতিয়া কৈছোঁ কোনো শক্তিয়ে কোনো বিদেশী শক্তিয়ে মোৰ ভাৰতক ক্ষতি কৰিব নোৱাৰিব তাৰ কাৰণে মই যে মৰিব লাগেতো মৰিম এদিনটো এদিন মৰিম দুদিন সময় কিয় দিছে আপুনি কেছটো ইমান দেৰিলৈকে দিয়া নাই আজিয়ে পাইছোঁ মই খবৰ আজি পাইছে ইনফৰমেশ্যন আজি আহিছে কপাল ভাল আপোনালোকৰ প্ৰেছ মিট আছে আপুনি মিডিয়াক জনোৱাৰ আগতে এইটো কিয় প্ৰশাসনক নজনালে মই প্ৰশাসনক জনোৱা এইকাৰণেই নাই কাৰণ পলাই যাবলৈ এটা সুবিধা পাব পলালে চৰকাৰৰ দায়িত্ব সেইটো ধৰি অনাটো চৰকাৰৰ কাম নহয় মইতো চৰকাৰী বিষয়া নহয় মইতো চৰকাৰী নালাগে আনিব প্ৰচাৰ কৰক ৰাইজে জানক মোৰ কাম কি মোৰ জাতীয় সত্তা আৰু হিন্দু চেতনা জাগৰণ যাত্ৰা মই চেতনা জাগ্ৰত কৰিব খুজিছোঁ আৰু এই চেতনা জাগৰণ যাত্ৰাটোত মোৰ সন্মুখত যিখিনি কথা আহিছে সেইখিনি মই ৰাইজৰ আগত তুলি ধৰিব খুজিছোঁ ফেক্ট বেছ এটা কথা ভুল বুলি প্ৰমাণ কৰি দিয়ক না মোক সত্যৰঞ্জন বৰাই সেইদিনাৰ পৰা সেই কথাটো ক'বলৈ বন্ধ কৰি দিব মই বিভিন্ন সময়ত কৈছোঁ এজনেও পৰা নাই মোৰ এখন কিতাপৰ ভুল প্ৰমাণ কৰিবলৈ গৈ 4খন কিতাপ প্ৰকাশ কৰিলে কেইবাজনো মৌলানা মুফতিয়ে তেতিয়া তেওঁলোকে মোক ক'লে সত্যৰঞ্জন বৰাই যদি আপোনাক ভুল বুলি প্ৰমাণ কৰি দিব পাৰে আপুনি ইছলাম ধৰ্ম গ্ৰহণ কৰিব লাগিব সুপ্ৰিম কোৰ্টে আজান দিয়াটো বাধা দিছে নহয় আজান দিয়াটো বাধা দিয়া নাই আজানত লাউড স্পীকাৰ ব্যৱহাৰ কৰাটো এতিয়া আমাৰ অসম চৰকাৰ নট অনলি আজান আচলতে সুপ্ৰিম কোৰ্টে যিটো কৈছে ইন অল ৰিলিজিয়ান এক্টিভিটিজ ইউ কেনট ইউজ লাউড স্পীকাৰ বিয়ণ্ড দিছ লিমিট এইটোতো আপুনি বহুত দিনৰ পৰা উত্থাপন কৰি আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ব্যৰ্থ হৈছে নেকি লাউড স্পীকাৰত আজান দিয়াটো বন্ধ কৰা চাওক এইটো কোৰ্টৰ বিষয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালটো চিফ জাষ্টিছ নহয় হি কেনট টেক ডিচিশ্যন মিডিয়াৰো নহয় মই জনমত গঠন কৰিছোঁ ন মোৰ কামেই হ'ল জনমত গঠন কৰা ৰাইজে কি কয় মই ভাবিছোঁ মই কৈছোঁ কোনোবাই বিশ্বাস কৰিলে উঠাব জনমত গঠন হ'ব মিডিয়াৰ কামেই ন মিডিয়া মই জনমত গঠন কৰাহে কাম মই বিচাৰক নহয় মই জনমত গঠন কৰা কাম মই কৰি আছোঁ সেইকাৰণে আজি আপোনালোকে মোক প্ৰশ্ন কৰিছে মই কৈও আছোঁ কিন্তু দুখ লাগিছে এটা কথাত আজি মই আপোনালোকক প্ৰেছ ক্লাবত দিবলৈ পালে বেছি ভাল পালোঁহেঁতেন ইয়াতকৈ প্ৰেছ ক্লাবত দিবলৈ পালে বেছি ভাল পালোঁহেঁতেন এইটো বাৰু আপোনালোকে জানিব মোৰ বেছি ভাল লাগিলেহেঁতেন বাৰু যি নহওক গতিকে এই যে কৈছোঁ নাই কৰা মোৰ কোনোবা এটা কথাত আপুনি পাইছে উপহাৰ ঠাট্টা নকৰিব
শিৱসাগৰ প্ৰেছ ক্লাবত আপোনাক কোনোবাই বাধা দিলে নেকি? আপুনি ক্লিয়াৰ কৰি দিয়ক। এই মেছেজটো নহয় ক্লিয়াৰ মানে মই যেতিয়া খবৰ পাইছোঁ হয়। তেতিয়া কৈছে যে কি মই কৈছোঁ আপুনি একদম ক্লিয়াৰ একদম ক্লিয়াৰ অন ৰেকৰ্ড এই চব আছে। অসমত এটা ভয়ংকৰ মেছেজ গুচি যাব শিৱসাগৰ ন। প্ৰেছ ক্লাব গোটেই বিশ্বৰ সন্মুখত অপমানিত হ'ব। আপুনি ক্লিয়াৰ কৰি মোৰ দিয়ক। একদম 100% কৰিম মই আপুনি কি কৈছোঁ clear কৰক প্ৰথম। মোৰ ৰেকৰ্ড আছে মই কি কৈছোঁ মই এই কথাখিনি শিৱসাগৰৰ প্ৰেছ ক্লাবত ক'বলৈ পালে মই বেছি সুখী হ'লোহেঁতেন আপুনি কিয় নকৰে প্ৰেছ ক্লাবত? কিন্তু কি কৈছে এজনকৈ কওক মই শুনা এতিয়া মই নাপালোঁ বিভিন্ন মানে কিবা আপোনালোকৰ চাগে প্ৰগ্ৰামো থাকিব পাৰে মইতো নাজানো মোক কৈছে যে আপুনি সেইখিনি সময়ত নাপাব মোৰ হেঁপাহ আছিল প্ৰেছ ক্লাবত কোৱা মোৰ হেঁপাহ আছিল শিৱসাগৰৰ প্ৰেছ ক্লাবত মই যোৱা তো মই যাব নোৱাৰিলোঁ চিনিয়ৰ মোষ্ট আছে প্ৰেছ ক্লাবৰ উপসভাপতি আছে প্ৰেছ ক্লাবৰ একদম এইবোৰ ফাউণ্ডাৰ হয় আপুনি যোগাযোগ কৰিছিল নেকি প্ৰেছ ক্লাবত কৰিছিল কোনোবাই আপোনালোকৰ সভাপতি সৌমাৰ মহন্ত কি ক'লে তেখেতে সম্পাদকৰ লগত কথা পাতিব দিলে সম্পাদকক মোক কোনোবা এজনে ফোন কৰিছিলে মই কৰা নাই কোনে কৈছিলে উলিয়াই দিয়ক তো নাই চাওক মই আপোনালোকক এলিগেশ্যন দিয়া নাই দেই এলিগেশ্যন দিয়া নাই দেই মই আপোনালোকক এলিগেশ্যন দিয়া নাই শুনক মই কৈছোঁ যে মই তাত ক'বলৈ পালে বৰ ভাল পালোঁহেঁতেন কিন্তু নাপালোঁ মই বেলেগ এদিন কওঁ প্ৰেছ ক্লাবটো আমাৰ প্ৰেছ ক্লাবৰ সভাকক্ষটো ল'বৰ কাৰণে আপুনি যিটো আনুষ্ঠানিকতাৰে যোগাযোগ কৰিব লাগিছিলে সেইটো কৰাত আপুনি বিৰক্ত হ'ল যিটো কাৰণে হ'ব পাৰে চাগে হ'ব পাৰে হ'ব পাৰে সেইটো কাৰণ হ'ব পাৰে সেইটো কাৰণ হ'ব পাৰে মই কৈছোঁ যে মই ভাল পালোঁহেঁতেন ভুলকে আমি কেনেকৈ পঠাম তেওঁলোকে ক্লিয়াৰ কৰিলে নহয় প্ৰেছ ক্লাবটো সাম্প্ৰদায়িক নহয় নহয় আনুষ্ঠানিকভাৱে যোগাযোগ কৰাত ব্যৰ্থ হৈছে আমি কেইদিনমান হ'ব পাৰে হ'ব পাৰে কিয় বেয়াকৈ পঠাই দিম হ'ব পাৰে হ'ব পাৰে ক্লিয়াৰ কৰি লৈছোঁ হ'ব পাৰে বেয়া বাৰ্তা বিয়পি যাব। প্ৰেছ ক্লাবৰ সভাকক্ষ ল'বৰ কাৰণে যিটো আনুষ্ঠানিকতা বৰ্তাব লাগে অনুসৰণ কৰিব লাগে বা নিয়ম মানিব লাগে সেইটো কৰাত আপুনি ব্যৰ্থ হ'ল সেইটো কাৰণে আপুনি প্ৰেছ ক্লাবৰ নহ'ব পাৰে ডেট কেন বি একচেপ্টেড